নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মহিমাক্ষী এডিআৰ পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত যেন অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে এডিআৰ ৰিজাল্ট দিব এডিআৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহৰ ভিতৰতে লাভ কৰিব পৰীক্ষাৰ্থীসকলে গতিকে ভাল খবৰ আহি পৰিছে ইয়াৰ উপৰি আৰক্ষীৰ লিখিত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু নতুনকৈ ৩০,০০০ যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি এডিআৰ পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তি পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ভাল খবৰ দিছে বছৰৰ শেষত ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথম ভাগতে লাভ কৰিব ভাল খবৰটি যিসকলে এডিআৰ দিছিল নিৰ্ধাৰিত সময়ত ৰাজ্যত ৩০,০০০ নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ কথামতে কাম কৰিব ৰাজ্য চৰকাৰে যেটো কথা দিছিল ৩০,০০০ পুনৰ দিয়া হ'ব নিযুক্তি এয়া কথামতে কাম কৰিব ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এডিআৰ পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তি পৰীক্ষাৰ্থীক লৈ আহি পৰিছে ডাঙৰ খবৰ আৰক্ষী নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰা হ'ব ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব আৰক্ষীৰ নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম ভাগতে দিয়া হ'ব এডিআৰ ৰিজাল্ট আহি আছে এডিআৰ ৰিজাল্ট এডিআৰ পৰীক্ষাৰ্থী আৰু আৰক্ষী নিযুক্তি পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ সকলোৱে উৎকণ্ঠাৰে ৰৈ আছিল আগ্ৰহেৰে ৰৈ আছিল যে বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱক যুৱতীয়ে লাখ লাখ যুৱক যুৱতীয়ে যেটো এডিআৰ পৰীক্ষা দিছিল আৰু সকলোৱে অপেক্ষাৰে ৰৈ আছিল এডিআৰ দিছিল আৰু এডিআৰ ৰিজাল্টৰ বাবে সকলোৱে অপেক্ষাৰে ৰৈ আছিল যে কেতিয়া ৰিজাল্ট দিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেন ভাল খবৰ দিছে এডিআৰ পৰীক্ষাৰ্থীক ভাল খবৰ দিছে হয়তো ফেব্ৰুৱাৰী লাষ্টত দিব অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব এডিআৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু নতুনকৈ ৩০,০০০ যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি এয়া অতি ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু আৰক্ষী নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এডিআৰ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱক যুৱতীয়ে নিবনুৱা যুৱক যুৱতীয়ে দিছিল আৰু সকলোৱে অতি আগ্ৰহেৰে উৎকণ্ঠাৰে ৰৈ আছিল এডিআৰ ৰিজাল্টৰ বাবে ৰৈ আছিল অৱশেষত যেন উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে এডিআৰ ৰিজাল্ট ঘোষণা কৰা হ'ব শীঘ্ৰে ঘোষণা কৰা হ'ব এডিআৰ ৰিজাল্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব এডিআৰ ৰিজাল্ট কথামতে যেন কাম কৰিব ৰাজ্য চৰকাৰে আৰু নতুনকৈ ৩০,০০০ যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু আৰক্ষীৰ নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰ ৰিজাল্ট কেতিয়া দিব এডিআৰ ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩০,০০০ নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰ ৰিজাল্ট কেতিয়া দিব এডিআৰ ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩০,০০০ নিযুক্তি আমি যাতে সমাপন
কৰিব পাৰোঁ। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? এডিআৰইৰ ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। বিকাশৰ 12 দিনত অসমৰ